সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ মাঘ মাহৰ 6 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ জানুৱাৰী মাহৰ 20 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দ্বিতীয়া তিথি, ৰাত্ৰি 2:28 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শ্ৰৱণা নক্ষত্ৰ, দিনৰ 1:30 চলি থাকিব। আজি যোগ হৈছে অষ্ট্ৰিক যোগ, ৰাত্ৰি 8:43 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:15 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:50। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব, দেৱগণ কুম্ভীৰ ৰস্তি অগ্নিযোগ হ'ব, অস্তুত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 1:48 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কুম্ভ ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগাযোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:13 পৰা 3:34। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:20 পৰা 10:31। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা বন্ধু বান্ধৱ নতুবা অন্য কোনোবা ব্যক্তিয়ে প্ৰশংসা কৰিব। লগতে আজি অকণমান হয়তো আপুনি কষ্টৰ কামো কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে আপোনাৰ যিকোনো কাম সোনকালে কৰিবলৈ মন যাব। অকণমান দেৰি হ'লেই হয়তো সেই কামত অনিচ্ছা কিছু আহিব পাৰে। গতিকে সোনকালে কাম বনবোৰ হোৱাটো আপুনি আজি বিচৰা দেখা যাব। মনোৰঞ্জনৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আজি খৰচ কৰিব। গতিকে ক'ৰবাত ঘূৰা ফুৰা কৰিবলৈ, চিনেমা চাবলৈ নতুবা অন্য ক'ৰবাত তেনেধৰণৰ মনোৰঞ্জনৰ ক্ষেত্ৰত তেওঁলোকে সময় অতিবাহিত কৰা আৰু ধন খৰচ কৰা দেখা যাব। আজি কিন্তু পুৰণা চিনাকি ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। বহুদিন পূৰ্বতে লগ পোৱা কোনোবা ব্যক্তিক আজি পুনৰ লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ব্যৱসায় বাণিজ্যত আজি আনৰ সৈতে লগ হৈ ব্যৱসায় কৰাটো সিমান শুভ নহয়। গতিকে আপুনি নিজেই অকলেই ব্যৱসায় বাণিজ্যত আগবঢ়াটো ভাল হ'ব। আজি কৰ্মক্ষেত্ৰত কাম বনবোৰৰ পৰা আজৰিও আপুনি দিনটোৰ শেষৰ ভাগত লাভ কৰিব। আজি অৱশ্যে মোবাইল টিভিৰ সৈতে কিছু ব্যস্ততা বাঢ়িব, যিটো কাৰণত এই ৰাশি ব্যক্তিসকলে প্ৰয়োজনতকৈ বেছি সময় হয়তো মোবাইল ব্যৱহাৰ কৰাও পৰিলক্ষিত হ'ব। বিদ্যাৰ্থীসকলৰ আজি পঢ়া শুনাসমূহো মোবাইলৰ জৰিয়তে হ'ব। টেকনিকেল ক্ষেত্ৰত পঢ়া শুনা কৰাটো আজিৰ বাবে লাভদায়ক। আজি মাতৃৰ মৰম চেনেহ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে লাভ কৰিব। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো
শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা চেনেলৰ লিংক পাব, যিটো লিংকত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস এইবোৰ বাঢ়িব। গতিকে কিছু আধ্যাত্মিকতাৰ প্ৰতি গুৰুত্ব আপোনাৰ বৃদ্ধি পাব। লগতে এই ৰাশিৰ ব্যক্তিসকলে যদি কাৰোবাৰ পৰা ধন পাবলগীয়া আছিল, বহুদিন যদি পোৱা নাছিল, তেতিয়াহ'লে তেনে ধন প্ৰাপ্তিৰ সম্ভাৱনাও আজি দেখা গৈছে। ব্যক্তিগত কথা যাতে আনৰ সৈতে শ্বেয়াৰ নকৰে, কাৰণ আপোনাৰ ব্যক্তিগত গোপন কথা অন্য ব্যক্তিয়ে হয়তো জানিব আজি আগবাঢ়ি আহিব পাৰে। প্ৰেম সম্পৰ্কত আজি অৱশ্যে দিনটো অতি শুভ দিন, কাৰণ প্ৰেমত নতুনত্বৰ যোগ পৰিলক্ষিত হৈছে। ইয়াৰ বাহিৰে আপুনি অকণমান এক্টিভ থকাৰো প্ৰয়োজন আছে। হঠাৎ কিবা সুবিধা আপোনাৰ ওচৰলৈ আহিব পাৰে। গতিকে সেই সুবিধাসমূহ সোনকালে ল'লে আপুনি নিশ্চয় ভাল ফলাফল লাভ কৰিব। অকণমান পলম হ'লে হয়তো অন্য ব্যক্তিয়ে সেই সুবিধাসমূহ ল'ব আগবাঢ়ি আহিব পাৰে। গতিকে আপুনি প্ৰথমতে লোৱাৰ চেষ্টা কৰক। আজি সম্পৰ্কত মধুৰতা আহিব। ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি এক স্মৰণীয় দিন হিচাপত পৰিগণিত হ'ব। আজি সকলোৰে সৈতে আত্মীয় কিছু সম্বন্ধ বাঢ়িব। লগতে অন্য ব্যক্তিয়ে কিছু আপোনাক অনুসৰণ কৰাও দেখা যাব। আপুনি যি কৰিব সেই কাম অন্য ব্যক্তিয়ে কৰিবলৈ আগবাঢ়ি আহিব, নতুবা আপোনাক অনুসৰণ কৰি অন্য ব্যক্তিয়ে আজি কিবা কামৰ শুভাৰম্ভ কৰাও দেখা যাব। বাকী অৱশ্যে বিদ্যাৰ্থীসকলৰ শিক্ষাতকৈ এওঁলোকে মোবাইলত সময় বেছি অতিবাহিত কৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা চেনেলৰ ভিডিঅ' পাব, যিটো চেনেলত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি আনক সহায় কৰি খুব ভাল পোৱা দেখা যাব। আজি অৱশ্যে আনে কোনোবা সময়ত আপোনাক উপদেশ দিয়াও দেখা যাব, কিন্তু প্ৰিয়জনক সন্দেহ নকৰিব। প্ৰিয়জনক সন্দেহ কৰিলে সম্পৰ্কত অকণমান দূৰত্ব আহিব পাৰে। ব্যৱসায় বাণিজ্যত আপুনি যেনেদৰে ভাবি আছে তেনেধৰণে আপোনাৰ আজি ফলাফলবোৰ আহিব, কাৰণ আপুনি ব্যৱসায়ত যদি কিবা নতুন চিন্তাও কৰি আছে, সেই নতুন চিন্তাবোৰো আজি কিছু আগবাঢ়ি যাব। আজি ধন ইনভেষ্ট কৰাটো ভাল, কাৰণ ইনভেষ্ট কৰা ধনে আপোনাক অনাগত দিনত লাভো দিব। সন্ধিয়াৰ সময়ত কোনোবা বন্ধু বান্ধৱৰ আজি আগমনৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। আজি হয়তো আপুনি ক'ৰবাত নিমন্ত্ৰণো পাব পাৰে। আজি প্ৰেমৰ ফালৰ পৰাও দিনটো খুব ৰোমান্টিক ভাৱতে পাৰ হ'ব, কিন্তু কৰ্মক্ষেত্ৰত আপুনি যি কাম কৰিম বুলি ভাবি আছে সেই কাম নকৰি হয়তো বেলেগ কাম কৰিবলগীয়াহে হ'ব পাৰে। সহকৰ্মীয়েও আপোনাৰ আজি প্ৰশংসা কৰিব। লগতে যিসকলে ব্যৱসায় বাণিজ্য কৰি আছে তেওঁলোকে আজি ব্যৱসায়ত নতুন পথে কিবা লাভ ল'ব পাৰিব। আজি ইচ্ছা শক্তিও বাঢ়িব। মনোবল, সাহস, ইচ্ছা শক্তি এইবোৰ এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ বৃদ্ধিৰ আজি পূৰ্ণ যোগ দেখা পোৱা গৈছে। আজি সাহসিক মনোবৃত্তিও আপোনাৰ ভিতৰত আহিব। গতিকে যিকোনো ক্ষেত্ৰত সাহস আৰু মনোবল বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। গতিকে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলৰ শেষত আপোনালোকে অন্য এটা চেনেলৰ ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি নতুন পথেৰে ধন লাভ কৰিব। আজি অৱশ্যে আপুনি অকণমান হাতত কিছু ধন সঞ্চয় কৰি ৰখাৰ প্ৰয়োজন আছে, কাৰণ অনাগত দিনত আপোনাৰ ধনৰ কিছু প্ৰয়োজনীয়তা আহি পৰিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি দিনটোত অতিকে শুভ দিন, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ ৰাতিপুৱাৰ ভাগত শুই উঠাত হয়তো অকণমান পলম হ'ব পাৰে। ৰাতিপুৱাৰ কাম বনবোৰত কিছু পলম হোৱা আজি লক্ষ্য কৰা যাব। আজি নিজতকৈ আনক এওঁলোকে প্ৰাধান্যতা দিয়াও দেখা যাব। নিজৰ কাম একাষৰীয়া কৰি হ'লেও এওঁলোকে আনৰ কামহে কৰি দিয়া দেখা যাব। কৰ্মক্ষেত্ৰৰ পৰা ঘৰলৈ আহি এওঁলোকে নিজৰ মন পচন্দৰ কাম কৰাৰ অৱশ্যে সুযোগ সুবিধাবোৰ লাভ কৰিব। আজি মানসিক শান্তিও লাভ কৰিব। বিগত দিনৰ চিন্তাবোৰ আজি বহু পৰিমাণে কমিব। যান বাহন ক্ৰয় কৰিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে আজি দিনটো আপোনাৰ বাবে অতি শুভ দিন, কাৰণ আজি দিনটোত ক্ৰয় কৰা যান বাহনে আপোনাক অনাগত দিনত অতিকে লাভদায়ক দিব। কিন্তু কোনোবা কথাত জীৱনসংগীৰ সৈতে সৰু সৰু কথাত মতভেদ থাকিব পাৰে, গতিকে যিমান পাৰে কাজিয়া পেচালৰ পৰা দূৰত থাকিব। মনত আজি নতুন নতুন চিন্তাৰ উদয় হোৱাও দেখা যাব। নতুন ঠাইলৈ যাবলৈও হয়তো আজি আপোনাৰ মন যাব। লগতে মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তি আপোনাৰ ঘৰলৈ হয়তো আহিব পাৰে। ইয়াৰ বাহিৰে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকল আজি ঘৰৰ পৰা ক'ৰবাত যাওঁতে খুব পজিটিভ ভাৱত যোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে যিটো ভাবিছে সেইটোৱেই হৈ পৰিব, কিন্তু সময়তকৈ অকণমান পলম হ'ব পাৰে। কিন্তু নিজক নিয়ন্ত্ৰণ ৰাখিব। খং ৰাগৰ পৰিমাণে হয়তো মতভেদ কাৰোবাৰ সৈতে আনিব পাৰে, গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰক। প্ৰেম সম্পৰ্কত অৱশ্যে বিগত দিনত চলি থকা সমস্যাবোৰ আজি একেবাৰে নোহোৱা হৈ পৰিব। কৰ্মক্ষেত্ৰতো আপুনি লাহে ধীৰে উন্নতি প্ৰগতিৰ পিনে আগবাঢ়ি যোৱা যেন আপুনি নিজেই অনুভৱ কৰিব পাৰিব। আজি অৱশ্যে আপুনি যিটো পচন্দৰ কাম সেইটো কাম একাষৰীয়া কৰি হয়তো ভাল নোপোৱা কিবা কামো কৰিবলগীয়া হ'ব পাৰে। আজি কোনোবা ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। জীৱনসংগী অৱশ্যে আপোনাক কোনোবা ক্ষেত্ৰত শুভ খবৰ দিব পাৰে। মনত উন্নত চিন্তাধাৰাও আহিব। দিনটোৰ শেষৰ ভাগত অৱশ্যে আপোনাৰ মনত উচ্চ চিন্তা, উচ্চ কিছু মনোভাৱ আপোনাৰ ভিতৰত আহি পৰিব। আজি বিদ্যাৰ্থীসকলৰ বাবে শুভ, কাৰণ পঢ়া শুনাত আজি এই ৰাশি ব্যক্তিসকল অইন দিনৰ তুলনাত এক্টিভ হৈ পৰা দেখা যাব। আজি মাতৃৰ মৰম চেনেহ লাভ কৰিব আৰু পিতৃৰ সমৰ্থন আপুনি দিনটোত নিশ্চয় লাভ কৰিব। গতিকে লক্ষ্য কৰিলে দিনটো সকলো দিশৰ ফালৰ পৰা শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব।
কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি যাত্ৰা ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। লগতে আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে যিকোনো কাম ভাবি চিন্তিহে কৰা দেখা যাব। আপোনাৰ নিজৰ মনৰ ভাৱ আনৰ সৈতে প্ৰকাশ কৰিবলৈ আজি খুবেই মন যাব। অৱশ্যে সফলতা প্ৰাপ্তিৰ আপুনি খুব ওচৰ চাপি গৈ আছে। আজিৰ দিনটোত অকণমান চেষ্টা কৰক, কষ্ট কৰক, নিশ্চয় অনাগত দিনত আপুনি ভাল ফলাফলো লাভ কৰিব। ব্যক্তিগত চিন্তাধাৰাবোৰ এওঁলোকে আজি কিছু উচ্চ কৰি ৰখা দেখা যাব, কাৰণ আপোনাৰ ব্যক্তিগত কামৰ দায়িত্ব আপোনাৰ ওপৰত বাঢ়িব। নিজৰ চিন্তাহে এওঁলোকে কৰা বেছিকৈ দেখা যাব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা দিনটোত লাভ কৰিব। আজৰি সময় বহুখিনি লাভ কৰিব। বিগত দিনত যদি আপুনি সময় সিমান পোৱা নাছিল, আজি অৱশ্যে আজৰি সময় আপুনি যথেষ্টখিনি লাভ কৰিব। অকণমান ডিঙিৰ বিষ যেন অনুভৱ কৰিব পাৰে, কাৰণ হয়তো ৰাতিপুৱা শুই উঠোঁতেও আপোনাৰ ডিঙিত বিষ যেন অনুভৱ হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। সহকৰ্মীৰ সৈতে কাম বন কৰোঁতে আপোনাৰ হয়তো দায়িত্ব আজি বৃদ্ধি পাব পাৰে। আপুনি হয়তো সহকৰ্মীৰো কাম বন কৰি দিবলগীয়া হ'ব পাৰে। লগতে ব্যৱসায় বাণিজ্যত উন্নতি আৰু লাভৰ পূৰ্ণ যোগ আছে। যদি আপুনি ব্যৱসায়ী, তেতিয়াহ'লে ব্যৱসায়ত আগবাঢ়ক। নিশ্চয় আজিৰ দিনটোত আপোনাৰ ব্যৱসায়ো আগবাঢ়িব আৰু ধন টকা পইচাৰ আগমনৰ পথ মুকলি হ'ব। গতিকে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে আজি চিনাকি ব্যক্তিৰ পৰা লাভ ল'ব পাৰিব। যিসকল ব্যক্তিক আপুনি খুব ভালকৈ চিনি পায়, তেওঁলোকৰ জৰিয়তে আপোনাৰ আজি ধন আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত আপুনি পৰিয়ালৰ দায়িত্ব ল'ব লাগিব। পৰিয়ালৰ দায়িত্ব পূৰণ নকৰাকৈ যিকোনো কামত আগবঢ়াটো সিমান শুভ নহয়। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে এবাৰ যিটো কাম কৰিম বুলি ভাবে সেইটো কৰিহে এৰা দেখা যাব। নিৰন্তৰভাৱে একেটা কামত আজি লাগি থকাও দেখা যাব। অৱশ্যে ঘূৰা ফুৰা কৰিবলৈ মন যাব। কিবা কামৰ দায়িত্ব থাকিলেও সেই কাম একাষৰীয়া কৰি এওঁলোকে ক'ৰবাত ফুৰিব যাব বিচৰাও দেখা যাব। কৰ্মক্ষেত্ৰত আজি কোনোবা ব্যক্তিৰ সৈতে হয়তো নতুনকৈ সম্পৰ্ক গঢ়ি উঠিব পাৰে। লগতে প্ৰেম সম্পৰ্কত আজি নতুনত্বৰ যোগ দেখা পোৱা গৈছে। আজি অসম্ভৱ কামো এওঁলোকে সম্ভৱ কৰি তোলা দেখা যাব। যিটো কাম কৰাত খুব কষ্টদায়ক, অসম্ভৱ, তেনেধৰণৰ কাম বনবোৰ এওঁলোকে আজি সম্পূৰ্ণ কৰি দেখুওৱা দেখা যাব। ইয়াৰ বাহিৰে হঠাৎ ধন আগমনৰ কিন্তু পূৰ্ণ সম্ভাৱনা আছে। ক'ৰবাৰ পৰা আপোনাৰ হাতলৈ হঠাৎ আজি ধনৰ আগমন হ'ব, যিটো পথেৰে আপুনি কেতিয়াও ধন আহিব বুলি ভবা নাছিল, তেনে পথেৰে ধন আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। জীৱন সংগীয়েও আপোনাক আজি মৰম চেনেহ কৰিব। প্ৰেম আৰু বৈবাহিক দুয়োটা ক্ষেত্ৰতে আজি দিনটো অতিকে শুভ দিন। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা চেনেলত ভিডিঅ' এটা পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো এক শুভ দিন হিচাপত পৰিগণিত হ'ব, কাৰণ স্বাস্থ্য পাতিত সবলতা আহিব, মনোবল বাঢ়িব। আজি আত্মবিশ্বাস, মনোবল বৃদ্ধিৰো পূৰ্ণ যোগ দেখা পোৱা গৈছে। কিন্তু কোনোবা ব্যক্তিয়ে আপোনাক হয়তো আজি ধন বিচাৰি আপোনাৰ ওচৰলৈ
আহিব পাৰে। আনক ধন দিলে অৱশ্যে উভতাই পোৱাৰ সম্ভাৱনাও আজি অকণমান কম দেখা পোৱা গৈছে। লগতে ভাতৃ ভগ্নীৰো পূৰ্ণ সমৰ্থন থাকিব, কাৰণ কোনোবা ভাতৃ ভগ্নী আপোনাক আজি সহায় সহযোগিতা কৰিবলৈ আগবাঢ়ি অহাও দেখা যাব। আনৰ সৈতে মনৰ কথা শ্বেয়াৰ কৰিবলৈ আজি আপোনাৰ খুবেই মন যাব। গতিকে মনত আপুনি আজি কথাবোৰ ৰাখিব নোৱাৰিব, কাৰোবাক ক'বলৈ হয়তো ইচ্ছা যাব পাৰে। আজি প্ৰেম সম্পৰ্কত কোনোবা পথেৰে হয়তো আপোনাৰ শুভ খবৰ আহিব পাৰে। হয়তো প্ৰেম সম্পৰ্ক বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰ হ'ব পাৰে। ব্যৱসায় বাণিজ্য থকা ব্যক্তিসকলো আজি খুব উৎসাহী হৈ থকা দেখা যাব। ব্যৱসায় কৰিবলৈ আজি খুব আপোনাৰ উৎসাহ বাঢ়িব। সৰু সুৰা যাত্ৰাৰ যোগো আছে। অৱশ্যে যাত্ৰা কৰিলে আপোনাৰ দিনটোত লাভ হ'ব। য'তেই নাযাওক কিয় আপুনি সেই সৰু সুৰা যাত্ৰাৰে আজি লাভ ল'ব নিশ্চয় পাৰিব। আজি কোনোবা নিজতকৈ সৰু ব্যক্তিৰ নামত হয়তো আপুনি খৰচ কৰিবলগীয়াও হ'ব পাৰে। গতিকে লক্ষ্য কৰিলে প্ৰতিটো দিশত শুভ। অকণমান বিদ্যাৰ্থীসকলৰ আজি হয়তো ঘূৰিব ফুৰিবলৈ মন যাব পাৰে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষত আপোনালোকৰ ৰাশিৰ ফলাফলবোৰ কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা চেনেলৰ ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ সদস্যসকলৰ সেৱা শুশ্ৰূষা কৰিব লাগিব। বিশেষকৈ ক'ৰবাত ফুৰাব লৈ যাবলগীয়া হয়তো হ'ব পাৰে, নতুবা তেওঁলোকৰ নামত কিছু খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি কিন্তু বন্ধু বান্ধৱৰ ক্ষেত্ৰখন আপোনাৰ বাবে অতি শুভ, কাৰণ বন্ধু বান্ধৱৰ সমৰ্থন লাভ কৰিব। কোনোবা প্ৰিয় বন্ধুৱে আপোনাক আজি খা খবৰ লোৱাও দেখা যাব। প্ৰেম সম্পৰ্কত স্বতন্ত্ৰ ব্যক্তিত্ব আহিব, যিটো কাৰণত তেওঁলোকে প্ৰিয়জনৰ কথা বৰ বিশেষ নুশুনে, নিজে যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। আনে আপোনাক প্ৰশংসা কৰিব কিবা কাম নতুবা কিবা কথাত। অন্য ব্যক্তিৰ প্ৰশংসা আপুনি নিশ্চয় লাভ কৰিব। লগতে মনত নতুন চিন্তাৰ উদয় হ'ব, কাৰণ অইন দিনত হয়তো আপুনি পুৰণা কাম বনবোৰেই কৰি আছে, পুৰণা চিন্তাধাৰাবোৰ আপোনাৰ মনত চলি আছে। আজি কিন্তু আপোনাৰ সেই কাম বন নতুবা সেই চিন্তাধাৰাত কিছু নতুনত্ব আহিব। আজি ঘূৰা ফুৰা কৰিব গ'লে আপোনাৰ খৰচ কিন্তু প্ৰয়োজনতকৈ বহু বৃদ্ধি পাব। প্ৰিয় ব্যক্তি আপোনাৰ ওচৰত থাকিব, বিশেষকৈ আপোন ব্যক্তিজন আপোনাৰ ওচৰত আগমনৰ সম্ভাৱনা আজি বেছি দেখা পোৱা গৈছে। অৱশ্যে দিনটোৰ শেষৰ সময়খিনিত আপোনাৰ ঘৰত অতিথি আলহীৰ আগমন হোৱাও দেখা যাব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ শিক্ষাৰ নামত আজি কিছু ধন খৰচ কৰিব লাগিব। শিক্ষাত হয়তো খৰচ কিছু থাকিব পাৰে। বাকী অন্য সকলো দিশত শুভ। গতিকে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষতো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য পাতি আজি সৌন্দৰ্যতা আহিব। বিগত দিনত চলি থকা বেমাৰ আজাৰো আপোনাৰ আজি নোহোৱা হ'ব আৰু দৈহিক সৌন্দৰ্যতা আজি বৃদ্ধিৰো যোগ দেখা পোৱা গৈছে। আজি বন্ধু বান্ধৱৰ সৈতে ঘূৰা ফুৰা কৰা, খেলা ধূলা কৰাও এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ, কাৰণ ধন আগমনৰ নতুন নতুন পথবোৰ আজি মুকলি হ'ব। ধন উপাৰ্জন কৰিবলৈ আপুনি সুবিধাও ক'ৰবাত নহয় ক'ৰবাত লাভ কৰিব। আজি অন্য ব্যক্তিয়ে আপোনাক খুব গুৰুত্ব দিব। নতুন বন্ধু বান্ধৱৰ সৈতে আপোনাৰ আজি যোগাযোগ হোৱাও দেখা যাব।
প্ৰেম সম্পৰ্কত কিবা কথা হয়তো আপুনি পাহৰিব পাৰে, হয়তো প্ৰিয়জনৰ কিবা কথা পাহৰাৰ বাবে প্ৰিয়জনে আপোনাক মাজে সময়ে খঙো কৰিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত কিন্তু আপুনি লগ হৈ কাম কৰিব লাগিব। অকলে কাম কৰাৰ বিপৰীতে আপুনি আনৰ সৈতে লগ হৈ কাম বন আজি কৰিবলগীয়া হৈ পৰিব। জ্যেষ্ঠ ব্যক্তিৰ সহায় আজি আপুনি অৱশ্যে লাভ কৰিব, কাৰণ কোনোবা বয়সস্থ ব্যক্তি আপোনাক আজি উপদেশ নতুবা সহায় কৰাও দেখা যাব। বিবাহৰ প্ৰস্তাৱ আপুনি লাভ কৰিব যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ সৰু সুৰাভাৱে পেটৰ সমস্যা থাকিব পাৰে, মাজে সময়ে পেটৰ বিষ নতুবা হজম শক্তি হয়তো অকণমান কমি পৰে। গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিলে বাকী অন্য দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলক আজি অন্য ব্যক্তিয়ে ধন হয়তো বিচাৰিব পাৰে। গতিকে আজি আনক ধন দিবলগীয়া হ'ব পাৰে। কিন্তু তেলুৱা বস্তু বৰ বিশেষ নাখাব। তেলুৱা বস্তু খালে হয়তো পেটৰ সমস্যাই দেখা দিব পাৰে। সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে আজি অতি শুভ সময়। ৰাতিপুৱা যদিও আপোনাৰ মনত এলাহ ভাৱ থাকিব পাৰে, কিন্তু দিনটোৰ শেষৰ সময়খিনি আপোনাৰ কৰ্মক্ষেত্ৰৰ ফালৰ পৰাও এক্টিভতা আজি দেখা যাব। লগতে চিনেমা চোৱা, ক'ৰবাত ঘূৰা ফুৰা কৰা আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত সময় পাৰ কৰাও আজি সন্ধিয়াৰ সময়তে দেখা যাব। আজি প্ৰেম সম্পৰ্কত প্ৰিয়জনে হয়তো কিবা উপহাৰ আপোনাক দিব পাৰে। নতুন নতুন কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। নতুন ক্ষেত্ৰত যিকোনো নতুনত্বই আপোনাৰ আজি মন আকৰ্ষিত কৰা দেখা যাব। আজৰি সময়ত অকণমান অৱশ্যে মোবাইল ব্যৱহাৰ কৰা দেখা যাব। হয়তো বিদ্যাৰ্থীসকলে প্ৰয়োজনতকৈ বেছি আজি মোবাইল ব্যৱহাৰ কৰা দেখা যাব। লগতে আজি দিনটোৰ আৰম্ভণিৰ সময়খিনিত অকণমান নিৰাশ ভাৱৰ সৃষ্টি হ'ব পাৰে, কিন্তু শেষৰ ভাগখিনি আপোনাৰ বাবে অতিকে শুভদায়ক হৈ পৰা দেখা যাব। মনত আজি বাহিৰা চিন্তা বৰ বিশেষ নাথাকে। নিজে যিটো ভাল পায়, নিজৰ ব্যক্তিগত চিন্তাহে আহিব। আনে কি কৰে কি নকয় সেইবোৰ বৰ বিশেষ তেওঁলোকে আজি ভাবি নাথাকে। বিদ্যাৰ্থীসকলৰ আজি অৱশ্যে সৰু সুৰা যাত্ৰাৰ যোগো দেখা পোৱা গৈছে। লগতে আজি শুভ সংখ্যা যিহেতু থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' দিব। সেই ভিডিঅ'টোত আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি অকণমান ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। আজি ধন আপুনি খৰচ কৰিব লাগিব। প্ৰয়োজনতকৈ বেছি ধন এওঁলোকে খৰচ কৰা দেখা যাব। গতিকে আৰ্থিক স্থিতি অকণমান কিছু মধ্যম। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ ৰাতিপুৱাৰ ভাগতে কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আপোনাৰ সন্মুখত পৰ্যাপ্ত আজি সা সুবিধা আহি পৰিব। গতিকে আপুনি সেই সা সুবিধাসমূহ লোৱাৰ বাবে খুব এক্টিভ থাকক। তেতিয়া দেখিব আপোনাৰ দিনটোত বিভিন্ন প্ৰকাৰৰ লাভ আৰু উন্নতি নিশ্চয় হ'ব। মনোৰঞ্জনৰ নামতো খৰচ হ'ব পাৰে, কাৰণ ক'ৰবাত ঘূৰা ফুৰা কৰা, কিবা কাপোৰ কানি ক্ৰয় কৰা, এনেধৰণৰ ক্ষেত্ৰত আপোনাৰ আজি দিনটোত খৰচ দেখা গৈছে। ঘৰৰ কোনোবা খুব ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিয়ে আপোনাৰ আজি গোপন কথা কিবা গম পোৱা দেখা যাব। আজি অৱশ্যে
আকস্মিকভাৱে খং বাঢ়িব পাৰে। গতিকে নিজৰ খং ৰাগ নিয়ন্ত্ৰণ কৰাত আপুনি নিজেই গুৰুত্ব ৰাখিব। বন্ধু বান্ধৱৰ আগমনৰ সম্ভাৱনাও পূৰ্ণ ৰূপত পৰিলক্ষিত হৈছে, যিটো কাৰণত কোনোবা বন্ধুৰ আগমন হয়তো আপোনাৰ ঘৰলৈ নতুবা আপোনাৰ ওচৰলৈ হ'ব পাৰে। মনত বৰ বিশেষ এই ৰাশিৰ ব্যক্তিসকলৰ পুৰণা চিন্তা নাথাকে, কাৰণ পুৰণা চিন্তা বাদ দি এওঁলোকে নতুন চিন্তাৰে দিনটোত আগবঢ়াও দেখা যাব। বাকী কিন্তু আপোনাৰ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ'ৰ লিংক পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।